নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আপোনালোকে পৰিৱেশ দেখিয়ে গম পাইছে, সঁচাকৈ গোলাঘাট জিলাখন মনোৰম, সকলো প্ৰাকৃতিক সৌন্দৰ্যই মানুহক আকৰ্ষিত কৰে। কাজিৰঙাকে ধৰি এনেধৰণৰ বহুতো ঠাই আছে গোলাঘাটত, যিবিলাক ঠাই আচলতে আমি বহুতে দেখিছোঁ আৰু বহুতে দেখা নাই। আৰু আজি মই উপস্থিত আছোঁ আৰু গোলাঘাটবাসী হৈ এতিয়া গৌৰৱ অনুভৱ কৰোঁ যে ইমান সুন্দৰ ঠাই আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতে আৰু টাউনৰ ওচৰে পাজৰে বা টাউনৰ কিছু নিলগত এনেধৰণে আছে অৱস্থিত হৈ। আৰু আজি মই আহিলোঁ আপোনাৰ গোলাঘাট জিলাৰ কলাক্ষেত্ৰ আৰু সাধিনী কলাক্ষেত্ৰ। এই সাধিনী কলাক্ষেত্ৰলৈ মই আহিলোঁ আৰু এই সাধিনী কলাক্ষেত্ৰৰ সুন্দৰ পৰিৱেশবিলাক আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। সাধিনী কলাক্ষেত্ৰলৈ প্ৰথম আহিয়ে মনটো ভাল লাগিলে, এটি মনোমোহা পৰিৱেশ, ইয়াৰ সকলো পৰিৱেশ ভাল লাগে। আৰু গতিকে আহকচোন বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সাধিনী কলাক্ষেত্ৰৰ যিমানবিলাক মই পৰিৱেশ পাওঁ সকলোবিলাক আপোনালোকক দেখুৱাই দেখিছে। অসমৰ মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ মহোদয় আৰু অসমৰ কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত নৱ কুমাৰ দলে আৰু গোলাঘাটৰ সমষ্টিৰ বিধায়িকা শ্ৰীযুতা অজন্তা নেওগৰ উপস্থিতিত 9 ফেব্ৰুৱাৰী 2018 তাৰিখ শুকুৰবাৰে এই বীৰংগনা সাধিনী কলাক্ষেত্ৰ ভাগ উদ্বোধন কৰে আৰু বৰ বেছি পুৰণা নহয়। গতিকে এই পৰিৱেশবোৰ নতুনকৈ তেওঁলোকে আৰু কিছু এটা পৰিৱেশ সুন্দৰকৈ গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰি আছে। ইতিমধ্যে আমি দেখিছোঁ আৰু কিছুমান ভাল লগাকৈ পৰিৱেশ কিছুমান তেওঁলোকে সজাই আছে এতিয়াও। গতিকে আহক আমি আৰু কিছু পৰিৱেশ ইয়াত আমি কি দেখিবলৈ পাওঁ, আমি গোটেই কলাক্ষেত্ৰৰ ভিতৰৰ ভাগ আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। দেখিলে কলাক্ষেত্ৰৰ ভিতৰত এইজোপা এজোপা আম গছ একদম ধুনীয়াকৈ, আৰু তাৰ তলত এয়া চাওক ইমান সুন্দৰ ঠাই। আৰু আপোনালোকে পাৰ্কলৈ আহি এই মনোমোহা পৰিৱেশবিলাক উপভোগ কৰিব পাৰিব। সুন্দৰ পৰিৱেশ সকলো। আৰু আমি ইতিমধ্যে বন্ধুসকল গৈ আছোঁ পক্ষী ঘৰলৈ। বহুত গৰম আৰু গৰমৰ মাজে আপোনালোকক ভাবিলোঁ এটি সুন্দৰ পৰিৱেশ যিহেতু আমি দেখিলোঁ আৰু সেই পৰিৱেশবোৰ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ। গতিকে এই পৰিৱেশবিলাক আপোনালোকক দেখুৱাই গৈ আছোঁ। আৰু মই ভাবোঁ যে মই যি দেখি এটি ভাল লাগিল আৰু সেই পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে এবাৰ আহিব আৰু নিজে আহি দৃষ্টিগোচৰ কৰিবহি, তেতিয়া আপোনালোকেও নিশ্চয় ভাল লাগিব। আমাৰ ব্যস্ততা ব্যস্ততাৰ মাজতে আমি যদি খন্তেক সময় উলিয়াই যদি এনেকুৱা ধৰণৰ কিছু পৰিৱেশৰ মাজত আমি নিজকে মিলি যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ বহুতো চিন্তা ভাৱনাৰ পৰা আমি দূৰত থাকিব পাৰোঁ, নহয় জানো? গতিকে আহিব বুলি আশা ৰাখিছোঁ। এটি সুন্দৰ পৰিৱেশ আপোনালোকে মই যেনেকৈ উপভোগ কৰিলোঁহি অকণমান সময় আপোনালোকে উলিয়াই আপোনালোকে উপভোগ কৰিব। সকলে এইবাৰ আহিছোঁ এটি সুন্দৰ ঠাই
কলাক্ষেত্ৰত এতিয়া আমি অকণমান উঠিম। এইটো খটখটেদি আমি উঠিলোঁ। এইখন কি বুলি কয় ভাগিন? নাও। নাও নাপায় অঁ, আৰু নাওৱেই। আৰু এই নাওখনত যে উঠিম ধুনীয়াকৈ দেখিছে। আৰু এতিয়া এই নাও ভাগত উঠি অকণমান এনজয় কৰোঁ। ধুনীয়াকৈ বহি লৈছোঁ। দেখিছে বন্ধুসকল, আমাৰ ভাগিনে ইতিমধ্যে ঝুলনা নাওখন এয়া হেৰি ঝুলনা কৰি আছে আৰু মই উঠি আছোঁ বিন্দাছকৈ। আৰু এইটো পুখুৰী চাহ ঘৰ, আৰু আমি তাত গৈ চাহ খামগৈ। কি কি পায় দেখুৱাম আপোনালোককো। আৰু বন্ধুসকল, এইয়া নাৱত উঠিছোঁ আৰু এইয়া চাওক ধুনীয়াকৈ এনেধৰণে ভাল লাগিছে। ঝুলনা নাও, ঝুলনা নাওলৈ আহিব আৰু আপোনালোকে ঝুলনা নাওত উঠিব বিন্দাছ। ভাগিন কি ক'বা, কেনেকুৱা লাগিছে? ভাল লাগিছে নে আহি জেগাটোলৈ? আগত তুমি আহিছানে? নাই অহা ন? আৰু আজি এই কলাক্ষেত্ৰৰ পৰিৱেশটো তোমাৰ কেনেকুৱা লাগিছে? বিন্দাছ? ঠিক আছে বাৰু তেতিয়া। আৰু বন্ধুসকলক জনাইছোঁ মই নাৱতে উঠি আৰু এইটো হৈছে তেওঁলোকৰ চাহঘৰ। আপোনালোকে দেখিছে এই চাহঘৰত গৈ আপোনালোকে ধুনীয়াকৈ চাহ খাব পাৰিব। আপোনালোকে কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই আহিলে দেখিব এটি সুন্দৰ পুখুৰী। আৰু এই আমাৰ কেমেৰা পাৰ্চনক ভাগিনক মই পুখুৰীটো দেখুৱাবলৈ কৈছোঁ, অনুৰোধ জনাইছোঁ। এইটো সুন্দৰ পুখুৰী চাওকচোন বাৰু। আৰু যদি আপোনালোকৰ যদি গৰম লাগে ইয়াত গা ধুব পাৰিব। একদম সুন্দৰ পৰিৱেশ, সুন্দৰ পুখুৰী। আৰু আপোনালোকে মই এটা কথা বাৰে বাৰে উল্লেখ কৰি আছোঁ, যিসকলে ৰীল বনায়, যিসকলে ফটো মাৰি ভাল পায়, তেওঁসকলৰ কাৰণে কিন্তু গোলাঘাট জিলাৰ এই কলাক্ষেত্ৰৰ ঠাইটুকুৰি বহুত এটা চাফিচিয়েণ্ট আৰু বহুত এটা ভাল। এইটো কাৰণে কৈছোঁ, আপোনালোকে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম এবাৰ দেখুৱাই দিবলৈ কাৰণে। এটি আৰু মই অলপ আগত দেখুৱালোৱে যে এটা সুন্দৰ পৰিৱেশ। যিহেতু ইয়াত ৰীল বনোৱা বা ফটো মৰা যিসকল আমাৰ আছে বন্ধু, তেওঁলোকৰ কাৰণে এটা বহুত এটা সুন্দৰ কথা, এটা সুন্দৰ প্লেচ বুলি ক'ব লাগিব। গতিকে এবাৰ আপোনালোকে আহিব, মই আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু কেমেৰা পাৰ্চনৰ ইটো ছাইডত অলপমান মই দেখুৱাই দিবলৈ কাৰণে অনুৰোধ জনাইছোঁ। কিমান এটা সুন্দৰ পৰিৱেশ চাওকচোন বাৰু। সকলোফালে গছ গছনিৰে ভৰা এই পৰিৱেশটো। গতিকে মই আহিলোঁ আৰু মই ভাবিছোঁ যে আপোনালোকেও আহিব, নিশ্চয় ভাল পাব। বন্ধুসকল, এই ঠাইখন বিশেষকৈ ফটো মাৰিবৰ কাৰণে ধুনীয়া দেই। যিসকল আমাৰ বন্ধু আছে ফটো মাৰি বহুত বেছি ভাল পায়, সেইসকল বন্ধুৰ কাৰণে মই জনাইছোঁ একদম ফটো মাৰিব পৰা এটা সুন্দৰ পৰিৱেশ সকলোফালে। আৰু এয়া আমি গৈ আছোঁ, ইতিমধ্যে দেখুৱাই আছোঁ। যিমান পাৰোঁ আপোনালোকক মই এই পৰিৱেশবিলাক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। আৰু নতুন নতুন কিছুমান জেগা আজি পাইছোঁ। বিশেষকৈ এই কলাক্ষেত্ৰলৈ মই প্ৰথম আহিছোঁ, আগতে অহা নাই। আমাৰ ডিষ্ট্ৰিক্টৰ যদিও প্ৰথম আহিছোঁ মই। আৰু ইয়াত সুন্দৰকৈ সজাই থোৱা এটা দেখিছোঁ। এয়া চাওক, সম্ভৱ ৰাম নহ'ব, ৰাধা কৃষ্ণ হ'ব নেকি, তাকে ইমান ভালকৈ নাজানিম। ইমান এটা সুন্দৰকৈ সজাইছে তেওঁলোকে, এবাৰ চাওকচোন বাৰু। আৰু আপোনালোকে আহিব, মই ভিডিঅ'ৰ যোগেদি যিমান পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ। পৰিৱেশবিলাক সকলোফালে সেউজীয়া 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 পৰিৱেশ। আৰু বন্ধুসকল, মোৰ লগত আহিলে ভাগিনে খেলি আছে। আৰু এই যদি গোলাঘাট জিলাৰ কলাক্ষেত্ৰলৈ আহিলে আপোনালোকে এই পৰিৱেশবিলাক দেখিবলৈ পাব। আৰু সুন্দৰ সুন্দৰ গছৰ মাজেৰে ইয়াত পৰিৱেশটো ইমান এটা ঠাণ্ডা পৰিৱেশ, আপোনালোকে দেখিলে মনটো আপোনালোকৰ ভাল লাগিব। এইয়া চাওক, আমাৰ ভাগিনে খেলি আছে ধুনীয়াকৈ। আৰু ইয়াত কণ কণ মইনামণিসকল আহিলেও ইয়াত তেওঁলোকে মানে তেওঁলোকৰ অশান্তি নালাগে, মানে মনটো বেয়া নালাগিব। এটা সুন্দৰ পৰিৱেশ যে সকলোফালে। আৰু আহিব, মই ভাবোঁ আপোনালোকেও মই যেনেধৰণে এই কলাক্ষেত্ৰ ভাগ আজি দেখিলোহি, চালোহি, আৰু গতিকে আপোনালোকে এবাৰ আহিব। আৰু এই কলাক্ষেত্ৰৰ এয়া দেখিছে কণ কণ মইনামণিসকলে তেওঁলোকে আহি খেলিবই পৰাকৈ ধুনীয়াকৈ তেওঁলোকে ৰাখিছে খেলিবৰ কাৰণে সুবিধাসমূহ। আৰু কলাক্ষেত্ৰত কি কি আছে পৰিৱেশ মই দেখুৱাই যাম। ইফালে ঘৰ এটা দেখিছোঁ, তাতো আমি উঠিমগৈ, চামগৈ। আৰু কিছু পৰিৱেশ দেখা পাইছোঁ। ইফালে অলপ আগত দেখিছোঁ কিছু পৰিৱেশ, আৰু আমি দেখুৱাই যাম। আৰু এইবাৰ বন্ধুসকলক দেখুৱাব বিচাৰিছোঁ মিউজিয়াম। আৰু এই মিউজিয়াম ভাগ সম্পূৰ্ণ হৈ উঠা নাই, তথাপিতো যিমান ভাগলৈকে বৰ্তমান কৰ্ম চলি আছে, তেওঁলোকে কৰ্ম কৰি আছে অলৰেডি। আৰু কিছুদিনৰ পাছত সম্ভৱ মিউজিয়ামটো সম্পূৰ্ণ হ'বগৈ। সেই মিউজিয়ামৰ পৰিৱেশ ইয়াত চাওক,
সুন্দৰকৈ তেওঁলোকে বহুত এটা সুন্দৰকৈ শংকৰ মাধৱ আৰ্ট কৰিছে। তাৰপিছত এইপিনে ডেঞ্জাৰ্ছ, মা কালী আৰু এয়া সকলোবিলাক তেওঁলোকে আমাৰ অসমীয়া সংস্কৃতি যিবিলাক বিহু বা অন্যান্য সংস্কৃতিৰ যিবিলাক পৰম্পৰা সকলোবিলাক তেওঁলোকে দেখুৱাই যাবলৈ চেষ্টা কৰিছে। আৰু এইফালে থাকিব আমাৰ দৰ্শক মণ্ডলী বহিবৰ কাৰণে বহুত এটা সুন্দৰ তেওঁলোকে সজাইছে। মই গৈছোঁ, দেখুৱাইছোঁ, বহুত এটা সুন্দৰ দেখিছে আপোনালোকে। ইয়াত বহি আপোনালোকে যি সেই ভাগত আপোনালোকে যিবিলাক কৰ্ম হয় সেই কৰ্মবিলাক আপোনালোকে চাব পাৰিব। বহুত এটা সুন্দৰ পৰিৱেশ দেখিছেনে বাৰু। আৰু বন্ধুসকল, ইতিমধ্যে আমি সোমালোহি কফি ঘৰত। এইয়া কফি ঘৰ আৰু দাদা তাতে আমি চাহ আৰু কফি পাই ইয়াত। আৰু আমি এতিয়া চাহ খাম, যিহেতু আমি গাঁৱলীয়া মানুহ, গতিকে আমাৰ চাহটোৱে প্ৰিয়। গতিকে আমি চাহ খাবলৈ কাৰণে এতিয়া অৰ্ডাৰ দিলোঁ। আৰু কফি ঘৰো সেয়া সুন্দৰ পৰিৱেশ, বাঁহৰ ইমান ধুনীয়াকৈ তেওঁলোকে টেবুল বনাইছে, ডাইনিং। গতিকে এতিয়া আমি কফি খাম আৰু কফি খোৱাৰ পাছতে আমি ভিডিঅ'টো সামৰিম। আৰু গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। আৰু গোলাঘাট জিলাতে অৱস্থিত, আৰু গোলাঘাট টাউনৰ পৰা বেছি দূৰ নহয়, বেছি দূৰত্ব নহয়, 1 কিলোমিটাৰ দূৰত্বত আছে এই গোলাঘাট জিলাৰ বীৰংগনা সাধিনী কলাক্ষেত্ৰ এই পাৰ্কখন। আৰু এই পাৰ্কখনলৈ আহি এই পাৰ্কখনৰ সেউজীয়া মনোমোহা পৰিৱেশে মোক আপ্লুত কৰিলে, দেখিলোঁ, বহুত ভাল লাগিলে। আৰু সেয়াই আপোনালোকলৈ বুলি অকণমান ভিডিঅ'টো আগবঢ়ালোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আৰু মই ভাবোঁ ভিডিঅ' চাই আপোনালোকে ভালেই পালে চাগে। আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই, মোক এটা কমেণ্ট দি যাতে জনাবলৈ নাপাহৰে। আৰু গতিকে পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাই, মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম। সকলোৱে ভালে থাকক, সুস্থ থাকক।